হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নাম সুনীল আৰু আপোনালোকে চাই আছে আসাম সুনীল টেকন'লজি। আপোনালোকে থাম্বনেইলত ঠিকে চালিব। মই আজি আপোনালোকক নতুনকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিবলৈ শিকাম। যদি আপুনি আগৰ পৰাই যদি ইউটিউব চেনেল খুলিছে তেতিয়াহ'লেও এই ভিডিঅ'টো আপোনাৰ চাবলগীয়া ভিডিঅ', আৰু যদি আপুনি নতুনকৈ ইউটিউব চেনেল খুলিব বিচাৰিছে তেতিয়াহ'লেও আপোনাৰ বাবে এই ভিডিঅ'। যদি আপুনি ইউটিউব চেনেল খুলিছে তাৰে ছেটিংসমূহ যদি আপুনি শুদ্ধকৈ কৰিব পৰা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ' চোৱাৰ পিছত আপুনি আপোনাৰ ছেটিংসমূহ শুধৰাব পাৰিব আৰু আপুনি ইউটিউব চেনেলটো এই নতুন বৰ্ষত অৰ্থাৎ 2024ত আপুনি গ্ৰ' কৰি লৈ যাব পাৰিব। আৰু যদিহে আপুনি নতুনকৈ খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি নতুনকৈ ইউটিউব চেনেল আৰামছে খুলিব পাৰিব মোৰ ভিডিঅ' চোৱাৰ পিছত। তো ইউটিউব চেনেল খুলিবলৈ সকলোৱে জানে, ইউটিউব চেনেল খোলাটো ইমান ডাঙৰ কথা নহয়, কিন্তু মেইন কথাটো হ'ল ইউটিউব চেনেলটো যি ছেটিংসমূহ আছে সেই ছেটিংসমূহ এপ্লাই কৰিব পৰা। তো বহুতে ইউটিউব চেনেল খোলে কিন্তু ছেটিংসমূহ এপ্লাই কৰিব নোৱাৰে। তো কমচে কম ছেটিং 12-15টা মান আছে। সেই 12-15টা ছেটিং যদি আপুনি শিকি যায় তেতিয়াহ'লে আপুনি এই 2024 বৰ্ষত আপুনি আৰামছে আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' কৰি লৈ যাব পাৰিব। আজিকালি আপোনালোকে জানেই বহুত বেছিভাগ মানুহে চাকৰি বাকৰি এৰি ছ'চিয়েল মিডিয়াতে কাম কৰি ছ'চিয়েল মিডিয়াৰ পৰা ইনকাম কৰিবলৈ ধৰিছে, আৰু বহুতে ছ'চিয়েল মিডিয়াত কাম কৰিব বিচাৰে। তো আপোনালোকে যদি ছ'চিয়েল মিডিয়াত কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ বাবে ইউটিউবেই হয় পাৰফেক্ট। তো বলক আজি ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিবলৈ শিকাম, আৰু আপোনাৰ যদি ছেটিং আগতে যদি ভুল কৰি থৈছে তেতিয়াহ'লে আপুনি ছেটিংসমূহ শুধৰাব। ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকক মই কৈ দিব বিচাৰোঁ, যদি আপুনি মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই এনেধৰণে ভিডিঅ' সদায় লৈ আহোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত পোনপ্ৰথমে পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, মই আপোনালোকক জনাই দিব বিচাৰোঁ যে ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ আগতে আপুনি ইউটিউব চেনেলৰ নামটো আগতে ভাবি ল'ব, আৰু আপুনি কোনটো কেটেগৰীৰ ইউটিউব চেনেল খুলিব বিচাৰিছে সেই কেটেগৰীও ভাবি ল'ব। কিন্তু এটা কথা, অকল নাম ভাবিলেই নহ'ব, আপুনি যিটো নাম ভাবিব সেই নামটো ইউটিউবত আগৰ পৰাই থাকিব নালাগিব। অৰ্থাৎ একেই যদি চেনেলৰ নামকেইটা হৈ যায় তেতিয়াহ'লে পিছলৈ আপোনাৰ বহুত অসুবিধা হ'ব, যেতিয়া আপোনাৰ চেনেলটো গ্ৰ' হ'ব আৰু মনিটাইজ কৰাৰ সময়ত অসুবিধা হ'ব। তো আপুনি কেনেকৈ গম পাব যে সেই নামৰ ইউটিউব চেনেল আগৰ পৰা নাই বুলি? তো তাক জানিব যদি বিচাৰে তেন্তে মই বেলেগ এটা সেই বিষয়ৰ টপিকত মই ভিডিঅ' লৈ আহিম। তো আপুনি কমেণ্টত জনাব। যদি আপুনি নেজানেই নাম কেনেকুৱা চুজ কৰিব লাগিব, কেনেকৈ ভাবি থ'ব লাগিব, তেতিয়াহ'লে মোক কমেণ্টত জনাব, মই টপিকটো লৈ আহিম। তাৰপিছত এটা কথা, আপুনি যদি ইউটিউব চেনেল খুলিব বিচাৰিছে তেতিয়াহ'লে এটা ইমেইল আইডিৰ প্ৰয়োজন হ'ব, আৰু মই ভাবোঁ সেই ইমেইল আইডি একেবাৰে ফ্ৰেছ হ'লে ভাল হয়, বা নতুন ইমেইল আইডি হ'লে ভাল হয়। তো বলক মই প্ৰথমে আপোনালোকক নতুন জিমেইল আইডি ক্ৰিয়েট কৰি ইউটিউব চেনেল খুলিবলৈ আৰম্ভ কৰিম। তো জিমেইল আইডি নতুনকৈ ক্ৰিয়েট কৰিবৰ কাৰণে মই আপোনালোকক ইউটিউব এপতে শিকাম। তো মই ইউটিউব এপত আহিছোঁ। তো ইউটিউব এপটো অ'পেন কৰিছোঁ। তো মোৰ ইউটিউব এপটো অ'পেন হৈ গ'ল। অ'পেন হোৱাৰ পিছত আপোনালোকে লগত আহিব, যিহেতু মোৰ ইউটিউব লগত তলত আছে, কেতিয়াবা ওপৰতো থাকে। তো তলত ৰাইট ছাইডত আছে, কেতিয়াবা ওপৰৰ ৰাইট ছাইডত থাকে। তো মই ইউটিউব লগত ক্লিক কৰিছোঁ। ইউটিউব লগত ক্লিক কৰাৰ পিছত গুগল একাউণ্টৰ অপশ্যন পাব। তো মই গুগল একাউণ্টত ক্লিক কৰিছোঁ, যিহেতু মই এতিয়া ইমেইল আইডি নতুনকৈ খুলিম। তো গুগল একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ জিমেইল আইডি কেইটা ওলাই পৰিব, আৰু আপোনাৰ যদি পুৰণা ইউটিউব চেনেল আছে সেই চেনেলৰ ইমেইল আইডিবোৰ চব ওলাই পৰিব। তো মোৰ যিহেতু আগৰ পৰাই 3টা চেনেল আছে, তো 3টা মোৰ জিমেইল আইডি ইয়াত দেখা দিছে। তো মোক সেইকেইটা দৰকাৰ নাই। মই এড আনাডাৰ একাউণ্টত ক্লিক কৰিম, মানে আৰু এটা এড কৰিব, বেলেগ একাউণ্ট এটা এড কৰিম। তো মই এড আনাডাৰ একাউণ্টত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত মই অলপ সময় ৰৈ দিম, প্ৰচেছিংটো চলি আছে। তো তাৰপিছত ইয়াত বিচাৰিছে ইমেইল অৰ ফোন, ইমেইল আইডি বিচাৰিছে বা ফোন নাম্বাৰ বিচাৰিছে। তো মই যিকোনো ইয়াত দি দিলেই হ'ল। তো মই এনে ইমেইল আইডি এটা দি দিছোঁ। ঠিক আছে। তাৰপিছত আপুনি জিমেইল আইডিটো দিয়াৰ পিছত বা ফোন নাম্বাৰটো দিয়াৰ পিছত আপুনি ক্ৰিয়েট একাউণ্টত আহি যাব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত আপুনি ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰিব। ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰাৰ পিছত আপুনি ফাৰ্ষ্ট নেমটো দি দিব। তো মই ফাৰ্ষ্ট নেমটো দি দিছোঁ। ফাৰ্ষ্ট নেমটো দি দিলোঁ। লাষ্ট নেমটো অপশ্যনেল, আপুনি দিবও পাৰে নিদিবও পাৰে। তো মই নিদিওঁ, নেক্সটত ক্লিক কৰি দিছোঁ। তো নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ইয়াত ডেট অফ বাৰ্থটো দিব। আপুনি ডেট অফ বাৰ্থটো সদায় কাৰেক্ট, অৰ্থাৎ শুদ্ধ ডেট অফ বাৰ্থটো দিবলৈ চেষ্টা কৰিব। আপুনি যেতিয়া ইউটিউব চেনেল খুলিব তেতিয়া আপোনাৰ আইডিৰো প্ৰয়োজন হ'ব, বা মনিটাইজ কৰাৰ সময়তো
যাতে অসুবিধা নহয় ইউটিউব চেনেল গ্ৰ' হোৱাৰ পিছত। গতিকে কাৰেক্ট ডেট অফ বাৰ্থটো দিব। তো মই ইয়াত মন্থটো ছিলেক্ট কৰিছোঁ। তো মই মাৰ্চ ছিলেক্ট কৰিলোঁ, ডেট ছিলেক্ট কৰিলোঁ, বছৰ ছিলেক্ট কৰিছোঁ। তাৰপিছত জেণ্ডাৰটো হ'ল মেল, যিহেতু মই মেল, ল'ৰা, সেয়েহে ছোৱালী হ'লে ফিমেল। তাৰপিছত নেক্সটত ক্লিক কৰিম। তো নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত মোক গুগলে নিজেও জিমেইল আইডি দিছে, কিন্তু মোক গুগলে দিয়া জিমেইল আইডি পচন্দ নাই। সেয়েহে মই ক্ৰিয়েট ইয়'ৰ অ'ন জিমেইল এড্ৰেছত ক্লিক কৰিম, অৰ্থাৎ মই নিজৰ ইচ্ছামতে ক্ৰিয়েট কৰিম জিমেইল আইডি। তো মই ক্ৰিয়েট ইয়'ৰ অ'ন জিমেইল এড্ৰেছত ক্লিক কৰিছোঁ। তাৰপিছত ইয়াক জিমেইল আইডি বিচাৰিছে, কিন্তু আপুনি ইয়াত জিমেইল আইডি বনোৱাৰ আগত পঢ়ি ল'ব তলত ইউ কেন ইউজ লেটাৰ নাম্বাৰ। তো আপুনি জিমেইল আইডি খোলোতে আপুনি অকল লেটাৰ ইউজ কৰিলে নহ'ব, সংখ্যাও ইউজ কৰিব লাগিব, অৰ্থাৎ আখৰ আৰু সংখ্যা দুয়োটাই মিলাই জিমেইল আইডি ক্ৰিয়েট কৰিব লাগিব। তো মই প্ৰথমে আখৰত লিখি ল'ম, মাজত কিবা এটা সংখ্যা সুমিয়াই কিনি মই জিমেইল আইডিটো ক্ৰিয়েট কৰিম। তো আপুনিও মাজত কিবা এটা সংখ্যা সোমাব, 1 2 0 বা যি হ'লেও সোমাব, আৰু ছাইডত আপুনি নাম টাইটেল সেনেকুৱাবোৰ দিব পাৰিব। তো মই মাজত এটা সংখ্যা সোমাই জিমেইল আইডি ক্ৰিয়েট কৰিলোঁ। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তো মই নেক্সটত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আপুনি পাছপৰ্ট এটা বনাই ল'ব, আৰু পাছপৰ্টটো আপুনি মনত থ'ব যাতে পাহৰি নাযায়। মনত থোৱাকৈ পাছপৰ্ট এটা বনাব, আৰু সেই পাছপৰ্ট আপোনাৰ ইউটিউব চেনেলত লাগিবই লাগিব। এতিয়া নালাগিলেও পাছত যেতিয়া মনিটাইজ কৰা হ'ব তেতিয়া হ'লেও লাগিব। আৰু যদি কেতিয়াবা মোবাইল বেয়া হৈ যায় বা কিবা কাৰণত মোবাইল ভাঙি ছিঙি যায়, তো আপুনি নতুন এটা মোবাইল ল'লেও আপোনাক এই ইউটিউব চেনেলটো বেলেগ এটা মোবাইলত ট্ৰান্সফাৰ কৰাৰ সময়তো আমাক সেই জিমেইল আইডিটো আৰু জিমেইল আইডিৰ পাছপৰ্টটো প্ৰয়োজন, নহ'লে ইউটিউব চেনেলটো আপোনাৰ কাম নাই। তো গতিকে পাছপৰ্টটো আপুনি মনত থ'বই যেনেকুৱা হ'লেও। তো গাইজ, মোৰ পাছপৰ্ট বনোৱা হৈ গ'ল। পাছপৰ্ট বনোৱা হৈ যোৱাৰ পিছত আপুনি আকৌ নেক্সটত ক্লিক কৰি দিব। তো নেক্সটত ক্লিক কৰাৰ পিছত আপুনি তলত আহি যাব, আহি কিনে আপুনি আই এগ্ৰীত ক্লিক কৰিব। আই এগ্ৰীত ক্লিক কৰি দিলোঁ। তো মোৰ এতিয়া ইমেইল আইডি ৰেডি হৈ আহি গ'ল। ইমেইল আইডি ৰেডি হোৱাৰ পিছত আপুনি ইউটিউব চেনেল কেনেকৈ খুলিব লাগিব মই আপোনালোকক দেখাই দিম। তো অলপ সময় ৰখিলোঁ, প্ৰচেছিং চলি আছে। তাৰপিছত দেখাই দিছে আপোনাৰ ইমেইল আইডিটো হৈ গ'ল বুলি। তো আপুনি ইয়াৰ পৰা বেক হৈ আহি যাব আৰু ইউটিউবত যাব। তো বেক হৈ আহি লৈছোঁ মই, বেক হৈ এইটো গোটেইকেইটা মই কাটি লওঁ। তাৰপিছত মই ইউটিউবত যাম এতিয়া, যিহেতু ইউটিউব চেনেল এটা ক্ৰিয়েট কৰা আৰম্ভ হ'ব। এতিয়ালৈকে যিখিনি কাম কৰিলোঁ সকলো কাম ইমেইলৰ আছিলে, এতিয়া হ'ব মেইন ইউটিউব চেনেল ক্ৰিয়েট কৰা। তো ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিবৰ কাৰণে ইউটিউবত ক্লিক কৰিব। ইউটিউবটো ক্লিক কৰাৰ পিছত আপুনি আকৌ ইউটিউব চেনেলৰ লগত যাব, যিহেতু সেইটো ইমেইল আইডিত আমাক ইউটিউব চেনেল খুলিব আছে। তো আপুনি ইউটিউব লগত আকৌ যাব। তো মই ইউটিউব লগত আকৌ আহিলোঁ। তাৰপিছত গুগল একাউণ্টত যাব, ঠিক আছে, গুগল একাউণ্ট আহিব। গুগল একাউণ্ট অহাৰ পিছত আপুনি যিটো নতুন জিমেইল আইডি ক্ৰিয়েট কৰিলে সেই নতুন জিমেইল আইডিটো ইয়াত প্লাছ হৈ আহি যাব। তো যিহেতু মোৰ আগতে 3টা জিমেইল আইডি আছিলে, এতিয়া মই নতুন ক্ৰিয়েট কৰিলোঁ। তো সেই জিমেইল আইডিটো মোৰ ইয়াত আহি গ'ল। তো মই সেই নতুন জিমেইল আইডিটো ইয়াৰ পৰা চুজ কৰি ল'ম। তো মই চুজ কৰিলোঁ। নতুন জিমেইল আইডিটো চুজ কৰি ল'ব। চুজ কৰি চাই ল'ব যে জিমেইল আইডিটো কাৰেক্ট হৈছে নে নাই হোৱা, আপুনি ভবা মতে হৈছে নে নাই হোৱা। তাৰপিছত আপুনি বেক আহি যাব। বেক আহি যোৱাৰ পিছত আপুনি গুগল একাউণ্টৰ ঠিক লেফ্ট ছাইডত ছুইচ একাউণ্ট পাব। তো আপুনি ছুইচ একাউণ্টত ক্লিক কৰি দিব। ছুইচ একাউণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ জিমেইল আইডিটো ইয়াত লগিন হৈয়ে যাব, দেখিছেনে? তো মোৰ তলত আছে লগিন নাই হোৱা, কেতিয়াবা লগিন হৈ যায়। তো মোৰ তলত আছে আমাৰ ৰূপালীৰ পৰা, আৰু তলৰ পৰা মই জিমেইল আইডিটো লৈ ল'ম, নতুন জিমেইল আইডিটো। তো ছুইচ একাউণ্টৰ পৰা মই নতুন জিমেইল আইডিটো লৈ লৈছোঁ। তো লৈ যোৱাৰ পিছত ইউটিউবৰ লগত আপোনালোকে এনেকুৱা দেখা পাব, যিটো নতুন জিমেইল আইডি বনাইছোঁ সেই জিমেইল আইডিটো ইউটিউব লগত লাগি যাব। তো মোৰ ইউটিউব লগত লাগি গৈছে, তলত ঠিক আপোনালোকে দেখিছে। তো লাগি গ'ল। লাগি যোৱাৰ পিছত মই সেই লগতে ক্লিক কৰিছোঁ, নতুন জিমেইল আইডিৰ লগত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ক্ৰিয়েট চেনেল অপশ্যন পাব আপোনাৰ এই জিমেইলৰ লগৰ ওচৰত। তো মই ক্ৰিয়েট চেনেলত ক্লিক কৰিছোঁ। ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ পিছত আপুনি পোনপ্ৰথমে প্ৰফাইল পিকচাৰ ছিলেক্ট কৰিবলৈ পাব, কেমেৰাৰ অপশ্যন। তো আপুনি কেমেৰাৰ অপশ্যনত প্ৰফাইল পিকচাৰটো ছিলেক্ট কৰিব। আপোনাৰ চেনেলৰ প্ৰফাইল পিকচাৰ আপুনি কোনটো দিব বিচাৰিছে, তো সেইটো আপুনি ছিলেক্ট কৰিব। তো যিহেতু মই দিবৰ কাৰণে এইটো
সিলেক্ট কৰি লৈছোঁ এইটো প্ৰফাইল পিকচাৰত থাকিব তো মই সিলেক্ট কৰি ল'লোঁ সিলেক্ট কৰাৰ পিছত আপুনি নেম তলত নেমৰ অপশ্যন পাব তো নেমটোত আপুনি চেনেলৰ নাম কি দিব বিচাৰিছে তো সেইটো নামটো দিব ইয়াত এই পেঞ্চিলৰ আইকনত ক্লিক কৰিব এনেকুৱা তাৰপিছত আপুনি চেনেলটোৰ নাম যি দিব বিচাৰিছে সেই নামটো আপুনি দি ল'ব দিয়াৰ পিছত তলত দেখা পাব হেণ্ডেলটো নিজে নিজে আহি যায় তো মোৰ হেণ্ডেল যিহেতু আহি গৈছে আৰু মই সেইটো নামতে থাকিব দিম তো মই হেণ্ডেলো তলত পাই গৈছোঁ আৰু ওপৰত নামটো আপুনি পেঞ্চিলৰ চিম্বলত ক্লিক কৰি যি নাম দিব বিচাৰিছে সেই নামটো আপুনি দি ল'ব দিয়াৰ পিছত আপোনাৰ ক্ৰিয়েট চেনেলটোত ক্লিক কৰি দিব তো ক্ৰিয়েট চেনেল ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউটিউব চেনেলটো ক্ৰিয়েট হৈ আহি গ'ল কিন্তু ইয়াৰ সেটিংসমূহ বাকি থাকি গ'ল আপোনালোকে দেখিছেনে এতিয়া ইউটিউবৰ লগত তলত তো ইয়াত চেনেলটো আপোনাৰ হৈ গ'ল চেনেলটোৰ নামো দেখাইছে আৰু ভিউ চেনেলত আপুনি ক্লিক কৰি ভিউ চেনেলটো চাবলৈ পাব দেখিছেনে তো মুঠতে ইউটিউব চেনেল ক্ৰিয়েট কৰা হৈ গ'ল এতিয়া সেটিংসমূহ আছে কমসে কম 12-15টামান সেটিং আছে তো সেই সেটিংসমূহ কৰিবৰ কাৰণে আপোনাক YT ষ্টুডিঅ' লাগিব আৰু সেই YT ষ্টুডিঅ' এপটো আপুনি ডাউনলোড কৰিব লাগিব যদিহে নাই মই আপোনালোকক লিংকটো ভিডিঅ' ডেসক্ৰিপচনত দি দিম তো আপোনালোকে সেই YT ষ্টুডিঅ'টো ডাউনলোড কৰি ল'ব লাগিব ইয়াৰ পৰা আমাৰ ইউটিউব চেনেল ক্ৰিয়েট কৰা শেষ হ'ল এতিয়া মেইন কামখিনি আছে YT ষ্টুডিঅ'ত গৈ আমাক কাষ্টমাইজ কৰা আৰু চেনেলটোৰ বাকি মেইন সেটিংসমূহ কৰিবলৈ আছে বাকি তো ইউটিউব চেনেল ক্ৰিয়েট হোৱাৰ পিছতো আপুনি নামবোৰ চেঞ্জ কৰিব পাৰিব আৰু হেণ্ডেলটো চেঞ্জ কৰিব পাৰিব তো আকৌ নাম হেণ্ডেল চেঞ্জ কৰিবৰ কাৰণে আপুনি এই পেঞ্চিলৰ আইকনত ক্লিক কৰিব ঠিক আছে পেঞ্চিলৰ আইকনত ক্লিক কৰাৰ পিছত আপুনি নেমটো পাব তলত যেনে মই যিটো নাম আছে সেইটো নামটো আছে ইয়াত যদি চেঞ্জ কৰিব বিচাৰোঁ পেঞ্চিল আইকন আছে তাৰপিছত হেণ্ডেলটো আপোনালোকে দেখিছেনে @ লগাই হেণ্ডেল দিছে এই হেণ্ডেলটো কি কাম হয় আপুনি জানেনে আপোনাৰ চেনেলটো যদি কোনোবাই সাৰ্চ কৰি উলিয়াব বিচাৰে তেতিয়াহ'লে @ লগাই আপোনাৰ চেনেল নামটো দি কিনি সাৰ্চ কৰিব পাৰিব তাৰপিছত আপোনাৰ চেনেল URL লিংকবোৰ পাই যাব তাৰপিছত ডেসক্ৰিপচন পাব আপুনি ডেসক্ৰিপচনত আপুনি চেনেলটো কি বিষয়ে খুলিছে কি ভিডিঅ' দিব সেইবোৰ আপুনি চেনেলৰ বিষয়ে ডেসক্ৰাইব কৰিব পাৰিব তো সেই ডেসক্ৰিপচন লিখিবৰ কাৰণে আমি এই পেঞ্চিল আইকনত ক্লিক কৰিব লাগিব তো পেঞ্চিল আইকনত ক্লিক কৰি আপুনি ডেসক্ৰিপচনত লিখিব যে আপুনি চেনেলটো কিহৰ বিষয়ে খুলিছে ইয়াত কি আপুনি আপলোড কৰিব সকলোবোৰ ডেসক্ৰাইব কৰি আপুনি ডেসক্ৰিপচনত লিখিব পাৰিব হেতু আপোনাৰ চেনেলত যদি কোনোবা এন্ট্ৰি কৰে তেতিয়াহলে আপোনাৰ চেনেলৰ ডেসক্ৰিপচন চাই যাতে আপোনাৰ চেনেলটো কিহৰ হয় কিহৰ বিষয়ে বনাইছে এই সকলোবোৰ আপোনাৰ চেনেলৰ ডেসক্ৰিপচন চাই বুজি পাব ভিউৱাৰ্ছে তো হেনে ধৰণে ডেসক্ৰিপচনটো লিখিব তাৰপিছত বাকি সেটিং কৰিবৰ কাৰণে YT ষ্টুডিঅ'ত যাম তো YT ষ্টুডিঅ'টো আপোনালোকে ডাউনলোড কৰি ল'ব মোৰ আগৰ পৰা ডাউনলোড কৰা আছে তো মই এতিয়া আপোনালোকক YT ষ্টুডিঅ'ত লৈ গৈছোঁ তো যেহেতু মোৰ YT ষ্টুডিঅ' আগতে ডাউনলোড কৰি থৈছোঁ আপোনালোকক মই ভিডিঅ' তলত লিংকটো দি দিম তো মই YT ষ্টুডিঅ'টো ক্লিক কৰিছোঁ ঠিক আছে তো YT ষ্টুডিঅ'টো ক্লিক কৰাৰ পিছত যেহেতু মোৰ আগৰে চেনেল আছে তো সেই আগৰ চেনেলটো ইয়াত সংযোগ হৈ আছে তো মই ইয়াত এতিয়া যিটো নতুন চেনেল ক্ৰিয়েট কৰিছোঁ তো মই সেইটো নতুন ক্ৰিয়েট চেনেলটো মই ইয়াত নতুন চেনেলটো ইয়াত সংযোগ কৰি লওঁ তো সংযোগ কৰিবৰ কাৰণে আপোনালোকে ওপৰত লগটো পাব তো সেই লগতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত সুইচ একাউণ্টত আহিছোঁ মই যেহেতু মই নতুন চেনেলটো ইয়াত সংযোগ কৰিম তো মই সুইচ একাউণ্টত আহি কিনি চেনেলটো সংযোগ কৰিছোঁ তো মোৰ সংযোগ কৰা হৈ গ'ল দেখিছে না গাইস টোটাল সাবস্ক্ৰাইবাৰটো 0 হৈ আছে ভিউজটো 0 হৈ আছে ওয়াচ টাইমো 0 হৈ আছে তো মই YT ষ্টুডিঅ'ত যোগ কৰি ললোঁ মোৰ নতুন চেনেলটো এতিয়া মই এই চেনেলটো সেটিংসমূহ কৰিবৰ কাৰণে ক্ৰোম ব্ৰাউজাৰত যাব লাগিব তো সকলোকে ক্ৰোম ব্ৰাউজাৰতে যাব লাগিব সকলোৱে যদি চেনেল সেটিংসমূহ কৰিব তেতিয়াহলে ক্ৰোম ব্ৰাউজাৰতে কৰিব তো মই ক্ৰোম ব্ৰাউজাৰত আহিলোঁ অহাৰ পিছত ইয়াত মই সাৰ্চ বাৰত লিখিব লাগিব youtube-studio.com অলপো গেপ হ'ব নালাগিব গাইস যদি অলপো গেপ হৈ যায় বা ইয়াত সাজেশনত যিবোৰ ওলাই সেইবোৰ যদি আপুনি ক্লিক কৰে তেতিয়াহলে সেটিং কৰিব নোৱাৰিব আপুনি নিজেই লিখা হ'ব লাগিব আৰু গেপ অলপো থাকিব নালাগিব আৰু স্পেলিং শুদ্ধ থাকিব লাগিব তো মই studio.youtube.com লিখিব আপুনি গেপ অলপো থাকিব নালাগিব
এনেধৰণে লিখাৰ পিছত আপুনি চাৰ্চত ক্লিক কৰিব। তো মই চাৰ্চত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এইটো যদি ৱেবছাইটটো খোল খায় তেতিয়াহে আমাৰ চেনেলৰ বাকী ছেটিংসমূহ কৰা ষ্টাৰ্ট হ'ব। তো খুলি গ'ল। খুলি যোৱাৰ পিছত আপোনালোকে দেখিছেনে একেবাৰে কোণাত লগো দেখিছেনে ইউটিউবৰ লগো। তো সেইটো মোৰ আগৰ পুৰণা চেনেলৰ লগো হয়। তো মই ইয়াত নতুন চেনেলটো যিহেতু সংযোগ কৰিব লাগিব, তো মই সেই চেনেলৰ লগত ওপৰত কোণাত ক্লিক কৰিছোঁ। তো ক্লিক কৰাৰ পিছত মই ছুইচ একাউণ্টত যাম। ছুইচ একাউণ্টত গৈ কিনি মই নতুন চেনেলটো ইয়াত সংযোগ কৰি ল'ম। তো মই নতুন চেনেলটো ইয়াৰ পৰা বাছি কিনি সংযোগ কৰি লওঁ। তো মোৰ নতুন চেনেলটো ইয়াত সংযোগ হৈ গ'ল। সংযোগ হৈ যোৱাৰ পিছত যিহেতু নতুন চেনেল সেয়ে ৱেলকাম টু ইউটিউব ষ্টুডিঅ' বুলি কৈছে। তো সেনেকুৱা ধৰণৰ মেছেজ আহিছিলে। তাৰপিছত মই এতিয়া লগটো চাব পাৰোঁ যে মোৰ নতুন চেনেলৰ লগটো ইয়াত লাগি গৈছে। তো মই গম পাই গ'লোঁ মোৰ নতুন চেনেলটো ইয়াত প্লাছ হৈ গ'ল বুলি বা সংযোগ হৈ গ'ল বুলি। তাৰপিছত আপুনি অলপ জুম কৰিব, এনেকুৱা ধৰি আপুনি অলপ জুম কৰিব একেবাৰে তলত দেই। লেফ্ট ছাইডৰ তলত আপুনি ছেটিংছৰ সৰু আইকন এটা দেখা পাব। তো আপুনি এই ছেটিংছৰ সৰু আইকনটোত এবাৰ ক্লিক কৰিব। ইয়াতে আমাৰ 10-12টামান ছেটিং সোমাই আছে, গম পাইছেনে গাইছ? তো সেই সৰু ছেটিঙৰ আইকনটো ক্লিক কৰাৰ পিছত আপুনি জেনেৰেল পাব প্ৰথমে। তো জেনেৰেলত অহাৰ পিছত আপুনি ইয়াত US ডলাৰত দেখি পাব আপুনি। তো ইয়াত ইণ্ডিয়ান ৰুপিজ কৰি ল'ব। কাৰেঞ্চিটো আপুনি চিলেক্ট কৰি ল'ব। তো কাৰেঞ্চিটো চিলেক্ট কৰাৰ পিছত আপুনি তলত আহিব, ঠিক আছে, জেনেৰেলৰ তলত চেনেল। তো আপুনি চেনেলত ক্লিক কৰিব। তো চেনেলত ক্লিক কৰাৰ পিছত ইয়াত কেইবাটাও ছেটিং সোমাই আছে। তো সেই ছেটিংসমূহ আপুনি অন কৰিব লাগিব। তো প্ৰথমে ইয়াত দিছে বেছিকৰ তলত আছে কাউণ্ট্ৰি ৰেচিডেণ্ট। তো কাউণ্ট্ৰি ইয়াত আমাৰ যিহেতু ইণ্ডিয়া, সেয়েহে আমি ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। তো মই ইয়াৰ পৰা ইণ্ডিয়া চিলেক্ট কৰি লওঁ। তো মোৰ ইণ্ডিয়া চিলেক্ট কৰা হৈ গ'ল। তাৰপিছত আপুনি তলত কিবৰ্ড পাব, ঠিক আছে, কমা দি আপুনি কিবৰ্ড দিব। তো আপুনি এতিয়া চেনেলটো ইয়াত কিবৰ্ড বনাব লাগিব। আপুনি কি চেনেল দিছে সেই চেনেলৰ কিবৰ্ড বনাব। তো মই যদি ইয়াত দিওঁ ব্লগ চেনেল, তো মই ইয়াত লিখিম, মই চেনেলটোৰ যদি নাম দিছোঁ সুনীল ব্লগ, কথা এটা কৈছোঁ মই। তো মই ইয়াত কি লিখিম, সুনীল ব্লগ, এনেকুৱা দি লিখিব লাগিব। ব্লগ সুনীল উল্টাইও লিখিব লাগিব, যাতে মোৰ নামটো কোনোবাই যদি চাৰ্চ কৰে ইউটিউবত আহিব লাগিব, হয় নহয়? তো সেয়েহে উল্টা ফুল্টাই লিখিম। তাৰপিছত ভিলেজ ব্লগ, এনেধৰণে আপুনি নামবোৰ লিখি ল'ব। উল্টা ফুল্টা, সৰু ফৰা, ডাঙৰ ফৰা, স্মল লেটাৰ, কেপিটেল লেটাৰ এনেকুৱাকৈ লিখি ল'ব আপুনি। তাৰপিছত যদি ব্লগ হয় তেতিয়া ভিলেজ ব্লগ, লোকেল ব্লগ, মিনি ব্লগ তেনেকুৱা বুলি লিখিব। তাৰপিছত যদি আপোনাৰ চেনেলটোৰ নামটো উল্টাই ফুল্টাই কৰি লিখি ল'ব, কিবৰ্ড বনাই ল'ব, অৰ্থাৎ আপোনাৰ চেনেলৰ নামৰ কিবৰ্ড বনাই ল'ব। তো কিবৰ্ডটো ধুনীয়াকৈ বনাই ল'ব। যিমানে ধুনীয়াকৈ বনাব সিমানেই আপোনাৰ চেনেলটো চাৰ্চ লিষ্টত আহিব। তাৰপিছত আপুনি এডভান্স ছেটিঙত আহিব। তো বেছিকৰ পৰা আপুনি এডভান্স ছেটিঙত গুচি আহি যাব। এডভান্স ছেটিঙত অহাৰ পিছত আপুনি ইয়াত দেখা পাব, ইয়াত 3টা টিক চিন লগোৱাবলৈ অপশ্যন পাব। য়েছ ছেট দিছ চেনেল এজ মেড ফৰ কাইট। যদি আপুনি এইটো কাইট চেনেল বনাইছে, বাচ্চাকেইটাৰ বাবে যদি ভিডিঅ' বনাই আপুনি, পুতলা ভিডিঅ' বা কিবা ভিডিঅ' বাচ্চাকেইটাৰ কাৰণে বনাইছে, তেতিয়াহ'লে আপুনি য়েছত ক্লিক কৰিব। আৰু যদি নহয়, ন' ছেট দিছ চেনেল এজ নট মেড ফৰ কাইট, এইটো ডাঙৰ সৰু সকলোৱে যদি চাব পৰাকৈ যদি চেনেল বনাইছে, তেতিয়াহ'লে ন' ছেট দিছ চেনেলত ক্লিক কৰিব। তো মই ন' ছেট দিছ চেনেল ন' মেড ফৰ কিডছত ক্লিক কৰিলোঁ। তো এডভান্স ছেটিংছৰ পিছত আপুনি ফিচাৰ এলিজিবিলিটি আহিব। তো মই ফিচাৰ এলিজিবিলিটিত আহিলোঁ। এলিজিবিলিটিত অহাৰ পিছত মই এটা ইনেবল হৈয়ে গৈছে। তো আৰু এটা ছেকেণ্ডটো হৈছে ইণ্টাৰমেডিয়া ফিউচাৰ। তো সেইটো এলিজিবল কৰিলে মানে আপুনি 15 মিনিটকৈ লং ভিডিঅ' আপলোড কৰিব পাৰিব আৰু কাষ্টম থাম্বনেইল লগাব পাৰিব। সেইটো যদি আপুনি অন নকৰে, ছেকেণ্ডটো যদি আপুনি ইনেবল নকৰে, ছেকেণ্ডটো ইলিজিবলে যদি থাকে, তেতিয়াহ'লে আপুনি 15 মিনিটকৈ দীঘল ভিডিঅ' আপুনি আপলোড কৰিব নোৱাৰিব আৰু আপুনি কাষ্টম থাম্বনেইল লগাব নোৱাৰিব। তো সেইটো আপুনি এলিজিবল কৰিব লাগিব, এলিজিবলটো ইনেবল কৰিব লাগিব। তো মই ইনেবল কৰিবলৈ লৈছোঁ।
তো ইনেবল কৰিবৰ কাৰণে কি লাগিব ইয়াত কাৰ্ড চিন আছে সাইডত তো মই তাতে ক্লিক কৰিছোঁ তো ক্লিক কৰাৰ পিছত ইয়াত মোবাইল নাম্বাৰ ভেৰিফাই কৰিব লাগিব যেহেতু মই এইটো নাম্বাৰতে মই দুটা মোবাইল নাম্বাৰ আগতে ভেৰিফাই কৰিছোঁ তো বছৰেকত অকল দুটাই চেনেল এটা মোবাইল নম্বৰৰ পৰা ক্ৰিয়েট কৰিব পাৰি তো মই দুটা আগৰ পৰাই ভেৰিফাই কৰিছোঁ তো মোৰ নহ'ব তো সেইটো আপুনি ভেৰিফাই কৰি ল'ব ইয়াতে ভেৰিফাই ফোন নাম্বাৰ বুলি আছে তো আপোনাৰ নাম্বাৰটো যদি ভেৰিফাই কৰে তেতিয়া সেইটো ইনেবল হৈ যাব ঠিক আছে গাইছ তো তাৰপিছত তলৰটো আপুনি ইনেবল কৰিব লাগিব এডভান্স ফিচাৰটো তো তলৰটো ইনেবল কৰিব কাৰণে কি দৰকাৰ হ'ব ইয়াত আপুনি গম পাই যাব আপুনি এই তলৰটো ইনেবল কৰি ল'ব আপুনি ইয়াত তলৰটো ইনেবল কৰিলে ডেইলি ভিডিঅ' আপলোড কৰিব পাৰিব তাৰপিছত ইয়াত দিয়া আছে আপোনাৰ আইডি ক্লেইম কৰিব পাৰিব তো সেই তলৰটো আৰু এই তিনিওটা আপুনি ইনেবল কৰি ল'ব ইনেবল কৰাৰ পিছত আপুনি সেভত ক্লিক কৰিব তেতিয়াহ'লে আপুনি যিমানবোৰ ইয়াত সেটিং অন কৰিলে সকলোবোৰ সেভ হৈ যাব তো মই যেহেতু ইয়াত সেভত ক্লিক কৰি দিম তো মোৰ সেভ হৈ যাব ঠিক আছে তো মই সেভ কৰি ল'লোঁ তাৰপিছত আকৌ মই এই সৰু আইকনতে যাম আৰু কেইটামান কাম থাকি গ'ল তো আকৌ মই সৰু সেটিং আইকনত আহিলোঁ তো সৰু সেটিং আইকনত অহাৰ পিছত মই ইয়াত চেনেলত মই কৰিলোঁ চেনেলৰ কামখিনি গোটেই কৰিলোঁ যেহেতু আপোনালোকে দেখিলে এতিয়া মই আপলোড ডিফল্ট যাম তো মই প্ৰথমে জেনেৰেল কৰিলোঁ এতিয়া চেনেলৰ কৰিলোঁ এতিয়া আপলোড ডিফল্ট আহিছোঁ তো মই আপলোড ডিফল্ট আহিলোঁ আপলোড ডিফল্ট আহি কিনে মই চেনেলৰ বিষয়ে টাইটেল লিখিব লাগিব আপুনি টাইটেলত লিখিব চেনেলটো কি চেনেল হয় কিহৰ বিষয়ে লিখিছ কি সেইকেইটা লিখিব তাৰপিছত ডিছক্ৰিপশ্যনত দিব আপুনি ডিছক্ৰিপশ্যন ইয়াৰ চেনেলৰ বিষয়ে ডিছক্ৰিপশ্যনত লিখিব যে মই আমুক ভিডিঅ' বনাম আমুক কণ্টেনৰ ভিডিঅ' আনিম ভাল এনেকা তেনেকা ভিডিঅ' বুলি কিবাকিবি আপুনি ডিছক্ৰিপশ্যনত লিখিব আৰু আপুনি কোনটো বিষয়ত আমি চেনেলটো খুলিছে সেইটো বিষয়ে আপুনি ভালকৈ ডিছক্ৰিপশ্যন কৰিব আৰু তাৰপিছত তলত পাব ভিজিবিলিটি তো ভিজিবিলিটি সিলেক্ট কৰিব কৈছে তলত ভিজিবিলিটিত আপুনি আনলিষ্টেড থৈ দিব আনলিষ্টেডত থৈ দিলে তাৰপিছত আপুনি টাইটেল সিলেক্ট কৰিব যদি টাইটেল আপুনি বুজি নাপায় কি হয় তেতিয়াহ'লে মোক কমেণ্টত জনাব ডিছক্ৰিপশ্যনত আপুনি মুঠতে আপোনাৰ চেনেলৰ বিষয়েই লিখিব লাগিব মেইন কথা চেনেলৰ বিষয়ে লিখিব লাগিব তাৰপিছত আপুনি এডভান্স সেটিংতে যাব বেসিক হৈ গ'ল এতিয়া টাইটেল আৰু ডিছক্ৰিপশ্যন হৈ গ'ল ভিজিবিলিটিটো হৈ গ'ল এতিয়া এডভান্স সেটিংত যাব তো এডভান্স সেটিংত অহাৰ পিছত আপুনি ইয়াত কেটেগৰী সিলেক্ট কৰিব লাগিব ঠিক আছে আপুনি কোনটো কেটেগৰীত চেনেলটো বনাব বিচাৰিছে তো মই কেটেগৰীত ক্লিক কৰিলোঁ ইয়াত বহুত কেটেগৰী দেখা পাইছোঁ যেনে অটো বাইচাইকেল কমেডি এডুকেশ্যন এণ্টাৰটেইনমেণ্ট ফিল্ম এনিমেশ্যন তো ইয়াত কেটেগৰী বহুত ধৰণৰ পাব হাউ টু ষ্টাইল মিউজিক নিউজ পলিটিক্স পিপল ব্লগ যেহেতু মই ব্লগ চেনেল বিষয়ে আপোনালোকক কৈছোঁ তো মই পিপল ব্লগছত ক্লিক কৰিম আপুনি যদি টেক চেনেল ক্ৰিয়েট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত সায়েন্স এণ্ড টেকন'লজি আছে তলত তাৰপিছত আপুনি যদি কমেডি তেতিয়া কমেডি সিলেক্ট কৰিব যদি আপুনি শিক্ষাৰ বাবে খুলিছে তেতিয়া এডুকেশ্যনটো আছে তো যেহেতু মই পিপলছ আৰু ব্লগ চেনেল খুলিছোঁ সেয়ে মই পিপলছ আৰু ব্লগটো সিলেক্ট কৰিছোঁ তো মোৰ কেটেগৰী সিলেক্ট কৰা হৈ গ'ল তাৰপিছত আপুনি তলত ভিডিঅ' লেংগুৱেজ আপুনি কিহৰে বনাব ভিডিঅ' লেংগুৱেজ যদি আছামিছত বনাব ইয়াৰ পৰা আছামিজ সিলেক্ট কৰিব ঠিক আছে তাৰপিছত কেপশ্যন চাৰ্টিফিকেশ্যন তাতো আপুনি সিলেক্ট কৰি ল'ব তো মই ইয়াত আছামিজ সিলেক্ট কৰিছোঁ যিহেতু মই ভিডিঅ' আছামিজ বনাম তো মই ভিডিঅ' লেংগুৱেজ আছামিজত সিলেক্ট কৰিলোঁ তো তাৰপিছত আপুনি তলত টাইটেল এণ্ড ডিছক্ৰিপশ্যন লেংগুৱেজ আপুনি টাইটেল আৰু ডিছক্ৰিপশ্যনৰ লেংগুৱেজটো কিহত লিখিব বিচাৰে ইংলিছত লিখিব বিচাৰে নে অসমীয়াত লিখিব বিচাৰে তো আপুনি তাত টাইটেল আৰু ডিছক্ৰিপশ্যন লেংগুৱেজটো সিলেক্ট কৰিব তো মই টাইটেল আৰু ডিছক্ৰিপশ্যনটো যিহেতু ইংলিছত লিখিম তো মই ইংলিছটো সিলেক্ট কৰিম তো মই ইয়াৰ পৰা সিলেক্ট কৰিম এতিয়া ইংলিছ ইণ্ডিয়া ঠিক আছে তো মই টাইটেল আৰু ডিছক্ৰিপশ্যনটো মই ইংলিছত লিখিম যিহেতু সেয়ে মই ইংলিছ সিলেক্ট কৰিলোঁ তাৰপিছত আপুনি কমেণ্টটোত আপুনি অনত থৈ দিব লাগিব তেতিয়া আপুনি কমেণ্টবোৰ চাবলৈ পাব শ্ব' হাউ মেনি ভিউজ লাইক দিছ ভিডিঅ' কমেণ্ট মডাৰেশ্যন বেছিক অফ অন দিয়া আছে তো আপুনি অনত থৈ দিব তেতিয়া কমেণ্ট কৰিলে আপুনি চাবলৈ পাব তো তাৰপিছত আপোনাৰ এইখিনি কাম হৈ যোৱাৰ পিছত আপুনি সেভ কৰিব লাগিব তো সেভ কৰিবৰ কাৰণে এই কোণাতে এনেকা ঠেলি ল'ব তাৰপিছত তলত কেনচেল আৰু সেভৰ অপশ্যন পাব আপুনি ধুনীয়াকৈ সেভ কৰি ল'ব কেতিয়াবা সৰু সেভ নহয় তো আপুনি সেভ ধুনীয়াকৈ কৰি ল'ব তো মই সেভত ক্লিক কৰি দিম তো সেভত ক্লিক কৰাৰ পিছত মোৰ গোটেইখিনি সেটিং
হৈ গ'ল। তো ছেটিং গোটেইখিনি হৈ গ'ল। এতিয়া মই ভিউ চেনেলত গৈ কিনি মই গোটেই ছেটিংসমূহ চাব পাৰোঁ। যিহেতু মোৰ নতুন চেনেল, ইয়াত এটা ভিডিঅ' মই আপলোড কৰা নাই। তো ছেটিংছসমূহ হৈ গ'ল। যদি কিবা যদি থাকি গৈছে আপোনালোকৰ, তেতিয়াহ'লে আপুনি আকৌ এই ছেটিংছৰ অপশ্যনত আহি নতুনকৈ আকৌ চেনেলটো ছেটিং কৰিব পাৰিব। তো প্ৰথমত দেখালোঁ আপোনালোকে জেনেৰেলত ছেটিং কৰিব, তাৰপিছত চেনেলত, তাৰপিছত আপলোড ডিফল্ট ছেটিং কৰিব। ঠিক আছে। তো ইউটিউব চেনেলৰ ছেটিংসমূহ ইমানেই। যদি ইমানখিনি আপুনি ছেটিং ধুনীয়াকৈ যদি সজাই পৰাই যদি অন কৰিব পাৰিছে আৰু আপোনাৰ ডিছক্ৰিপশ্যনবোৰ ধুনীয়াকৈ লিখিব পাৰিছে আৰু চেনেলৰ কীবৰ্ড, মই যিহেতু আপোনালোকক দেখালোঁ চেনেলৰ কীবৰ্ড, সেই কীবৰ্ডটোৰ যদি আপুনি যিমানে ধুনীয়াকৈ সজাই পৰাই লিখিব পাৰে, তেতিয়া আপোনাৰ চাৰ্চেবল হৈ পৰিব আপোনাৰ চেনেলটোৰ নাম। তো আজিৰ বাবে ইমানেই। ইউটিউব চেনেলটো এনেধৰণে আপোনালোকে ছেটিংটো অন কৰিব। আৰু যিসকলে আগৰ পৰাই যদি ইউটিউব চেনেল খুলিছিলে, সেইসকলৰ যদি ছেটিংছত কিবা থাকি গৈছিলে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো চাই ছেটিংসমূহ ধুনীয়াকৈ অন কৰি ল'ব।